অনুভৱ বিৰাট ভাল লাগিছে যে উত্তৰ পূৰ্বৰ পৰা আমি এনেকুৱা এটা সন্মান পাইছো। একচুৱেলি এই সন্মানটো ডিজাৰ্ভ কৰে এটা আহ, ডাঙৰ গ্ৰুপ অফ চাইণ্টিষ্ট। এই 1960 পৰা ষ্টাৰ্ট কৰা এটা এক্সপেৰিমেণ্টৰ ফলাফল ক'ব লাগিলে আমি আজি পাইছো। চ' 1960 চনত চাৰ্ণ মানে এই জেনেভা যে চিটি আছে তাৰে ওচৰত চাৰ্ণ বুলি পৃথিৱীৰ চবতকৈ ডাঙৰ এটা এক্সপেৰিমেণ্ট তাতে চলি আছে বহুত দিনৰ পৰা, ডেকেডছ একচুৱেলি। চ' 1960 চনত তাতে মিউন বুলি এটা ফাণ্ডামেণ্টেল পাৰ্টিকল, মানে কণা এটাৰ ইলেক্ট্ৰনৰ নিচিনা এটা পাৰ্টিকল, কিন্তু ইলেক্ট্ৰনতকৈ অলপ হেভি আৰু ক'ব পাৰি, ইলেক্ট্ৰনৰ হেভি আৰু কাজিন বুলি কোৱা হয়। সেই পাৰ্টিকলটোৰ লৈ এটা এক্সপেৰিমেণ্ট ষ্টাৰ্ট হৈছিল 1960 চনত। তেওঁলোকে ভাবিছিল যে এই পাৰ্টিকলৰ চুম্বকীয় যিটো ধৰ্ম আছে সেইটো আমাৰ ফিজিক্সৰ দিয়া চবতকৈ একুৰেট থিয়ৰী, ষ্টেণ্ডাৰ্ড মডেল অফ ফিজিক্স বুলি যিটো কোৱা হয়, তাৰ কেলকুলেশ্যন মতে চাগে নিমিলে বা নিমিলিব পাৰে বুলি এটা ধাৰণা হৈছিল তেওঁলোকৰ। আৰু ষ্টেণ্ডাৰ্ড মডেল অফ পাৰ্টিকল ফিজিক্স হ'ল আজিলৈকে আমি তাৰ ভুল পোৱা নাই। অ'কে, গড পাৰ্টিকল বুলি যে ওলাইছিল আপোনালোকে জানে, এতিয়াও মানে ষ্টেণ্ডাৰ্ড মডেল অফ পাৰ্টিকল একদম পাৰফেক্টলি মিলি গৈ আছে, যিটো থিয়ৰিটিচিয়ানছে কেলকুলেশ্যনছ কৰি উলিয়াইছে। চ' তেওঁলোকে তেতিয়া এক্সপেৰিমেণ্টটো ষ্টাৰ্ট কৰিছিল 1960ত। সেইটো ৰিজাল্টত ইমান একুৰেট নাছিল তেতিয়াৰ টেকনলজি। চ' তাৰ পিছত একচুৱেলি ব্ৰুকহেভেন নেশ্যনেল লেবৰেটৰী আমেৰিকাৰ নিউয়ৰ্কৰ চহৰত প্ৰথমতে এই এক্সপেৰিমেণ্টটো ইমান নিৰ্ভুলভাৱে তেওঁলোকে ষ্টাৰ্ট কৰে। 2003 চনত তেওঁলোকে প্ৰথম ৰিজাল্ট পাব্লিছ কৰে, যিটো এক্সট্ৰিমলি একুৰেট বুলি কওঁ। মানে আমাৰ এই ফাইনেল ৰিজাল্টতকৈ অলপ কম, কিন্তু তাতকৈ আমি মানে 4-5 গুণ বেছি একুৰেট প্ৰিচাইজ ৰিজাল্ট আমি উলিয়াইছো। তো সেই ব্ৰুকহেভেনৰ ৰিজাল্ট 2003 পৰা গোটেই চাইণ্টিষ্ট যিটো চাৰ্কল আছে তেওঁলোকে গম পালে যে ডেফিনেটলি ষ্টেণ্ডাৰ্ড মডেলৰ লগত কিবা এটা ডিফাৰেঞ্চ আছে, এইটো চাব লাগিব। ডিফাৰেঞ্চ মানে বুজি পাইছে নে? ষ্টেণ্ডাৰ্ড মডেল অফ পাৰ্টিকল ফিজিক্সত এটা আমাৰ লুপহল থাকি গ'ল বা উইকনেছ থাকি গ'ল, মানে নতুন কিবা ফ'ৰ্চ আছে প্ৰকৃতিৰ যিটো আমি গম নাপাওঁ। এইটোৰ মানে চাৰ্চ কৰাৰ কাৰণে আমি ফাৰ্মি লেবৰ এক্সপেৰিমেণ্টটো ষ্টাৰ্ট কৰোঁ। 2017 চনত মই এজ এ পষ্ট ডক্টৰেল ফেল' ইটালীৰ পৰা জইন কৰোঁ এইটো এক্সপেৰিমেণ্ট। আৰু মই মানে সৌভাগ্য পাইছো তাতে ৰান কৰ্ডিনেটৰ হিচাপেও কাম কৰাৰ। ৰান কৰ্ডিনেটৰ মানে ডেইলি এক্সপেৰিমেণ্টটো কেনেকুৱা চলিব, আপুনি অল ইঞ্জিনিয়াৰ্ছ অল চাইণ্টিষ্টৰ লগত বহি ৰাতিপুৱা ঠিক কৰিব লাগে যে এক্সপেৰিমেণ্টটো গোটেই দিন কেনেকুৱা চলিব, এভৰিথিং লিড কৰিব লাগে। চ' সেইটো হিচাপে মই চাৰ্ভ কৰিছো আৰু বাকী ইটালীৰ লেজাৰ লেবৰেটৰীৰ ইনচাৰ্জ হিচাপে কাম কৰিছো। 2017 to 2020 একচুৱেলি মই তাতে আছিলো, গোটেই মানে ৰান চলি থকা। মই যেতিয়া এৰো এক্সপেৰিমেণ্টটো তেতিয়া আমাৰ শেষ হৈছে ৰান মানে ডেটা লোৱা, তাৰপিছত এনালিচিছ কৰি 2021 চনত আমি প্ৰথম ৰিজাল্টটো পাব্লিছ কৰোঁ। আৰু এইটো পৃথিৱীৰ কোনো মিডিয়া বাকী নাই, BBC, টেলিগ্ৰাফ যি আছে মানে ৱৰ্ল্ডৰ, ইণ্ডিয়াৰো ডাঙৰ ডাঙৰ চবতে আহিছিল ৰিজাল্টটো, যে এনেকুৱা ডাঙৰ এটা ডিফাৰেঞ্চ ষ্টেণ্ডাৰ্ড মডেল অফ পাৰ্টিকল ফিজিক্সৰ লগত। কিন্তু তথাপিও আমি ডিছকভাৰী বুলি ক'ব নোৱাৰো, কাৰণ আমাৰ ফিজিক্সত বিৰাট মানে হেৰি আছে, ষ্ট্ৰিক্ট আমি এইটো, কাক আমি ডিছকভাৰী বুলি কওঁ, তথাপিও ভুল থাকিব পাৰে। চ' 2000 আমি ৱেইট কৰি আছিলো আমাৰ ফাইনেল ৰিজাল্টৰ, যিটো হ'ব আমাৰ সেই ব্ৰুকহেভেনৰ 2003 ৰিজাল্টৰ 4-5 গুণ বেছি একুৰেট। চ' এই 10 মাহ আগতে আমি পাব্লিছ কৰো আমাৰ ফাইনেল ৰিজাল্ট। আমি তাতে যিটো মানে প্ৰিচিশ্যন পাইছো 0.1 পাৰ্ট পাৰ মিলিয়ন, যিটো হ'ল ধৰক এটা ফুটবল ফিল্ড যদি জখিব লাগে, আমি নৰ্মেলি এটা 1 ফুট বা 1 মিটাৰ স্কেলেদি জখিম, ৰাইট? জখাৰ পিছত আমি ক'ম যে ইমান মিটাৰ হৈছে আৰু অলপ 1 চেণ্টিমিটাৰ ইফাল সিফাল হ'ব পাৰে। কিন্তু এইটো এক্সপেৰিমেণ্ট ইমানেই প্ৰিচাইজ যে আমি এটা ফুটবল ফিল্ড জখিছো ধৰক এটা চুলিৰ থিকনেছেদি, আৰু সেই 1 চুলি ইফাল সিফাল হ'ব পাৰে তেনেকুৱা কৰি। এণ্ড এইটো মানে ৰিজাল্টটো আমাৰ থিয়ৰীৰ বৰ্তমান কেলকুলেশ্যনতকৈও বেছি একুৰেট। চ' আমি ৱেইট কৰি আছো পৃথিৱীৰ গোটেই থিয়ৰিটিকেল ফিজিচিষ্ট তেওঁলোকে কেলকুলেট কৰি কি ৰিজাল্ট উলিয়ায় সমান প্ৰিচাইজ, তেতিয়া আমি গম পাম একচুৱেলি যে ডিফাৰেঞ্চ আছে নেকি, নতুন ফিজিক্স কিবা আছে নেকি, পৃথিৱীৰ নতুন কোনো 5 নম্বৰ বল আছে নেকি। কাৰণ আমাৰ 4টা বলে আমি জানো, গ্ৰেভিটেশ্যন, ইলেক্ট্ৰমেগনেটিজম, ষ্ট্ৰং আৰু উইক নিউক্লিয়াৰ ফ'ৰ্চ।
এতিয়া আৰু এটা নতুন ফৰ্চ আছে নেকি সেইটো আমি সেইকাৰণে ৰখি আছো আমি বাট এইটো এক্সপেৰিমেণ্ট 1960ৰ পৰা আজিলৈকে এটা ব্ৰেক থ্ৰুৱে হয় চ' ব্ৰেক থ্ৰু প্ৰাইজে যে আমাক ৰেকগনাইজ কৰিছে সেইকাৰণে বিৰাট ভাল লাগিছে আৰু ফ্ৰম নৰ্থ ইষ্টৰ পৰা মই অকলে হৈ সেইটো কাৰণে যদি আমাৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্ট ইনস্পায়াৰ কৰিব পাৰো যিহেতু ইয়াৰ পৰা মানে মেক্সিমাম ষ্টুডেণ্টে আইদাৰ মেডিকেল নহলে ইঞ্জিনিয়াৰিঙে যাব বিচাৰে কিন্তু তেওঁলোকে যাতে বিজ্ঞানটো চাইণ্টিষ্ট হোৱাটো নিজৰ এটা গ'ল হিচাপে ভাবে সেইটো যদি ইনস্পায়াৰ কৰিব পৰা যায় আমাৰ এই ব্ৰেক থ্ৰু এৱাৰ্ডৰ ৰেকগনিশ্যনৰ কাৰণে তেতিয়া বিৰাট ভাল লাগিব তেতিয়া একচুৱেলি ভাল লাগিব ব্ৰেক থ্ৰু এৱাৰ্ডটো 2012 চনত ষ্টাৰ্ট হৈছিল আমেৰিকাৰ কেইগৰাকী বিলিয়নিয়াৰ্ছে ষ্টাৰ্ট কৰিছিল ফাৰ্ষ্ট ইউৰি মিলনাৰ বুলি এজন বিলিয়নিয়াৰ ষ্টাৰ্ট কৰিছিল এতিয়াতো আমাৰ মাৰ্ক জাকাৰবাৰ্গ মেটাৰ ফেচবুকৰ যে তেওঁ আছে আৰু কেইগৰাকী আছে এই এৱাৰ্ডটো যেতিয়া দিয়া হৈছিল আপোনালোকে ভিডিঅ'টো যদি চাই তাতে দেখা পাব ছেম অল্টমেন যে আমাৰ চেট জিপিটিৰ যে হেৰি হয় তেওঁ মানে তাতে আছিল তেওঁ এজ এন এংকাৰ হিচাপে আছিল চ' এইটো বিৰাট ডাঙৰ এৱাৰ্ড হয় $3 million একচুৱেলি দিয়া হয় চ' $3 million অফ কোৰ্চ মানে ডিভাইড কৰি দিয়া হ'ব চ' আমাৰ এক্সপেৰিমেণ্টত আছিল মোৰ দেন 200 আৰু আমি যদি 1960ৰ পৰা যিহেতু তিনিটা এক্সপেৰিমেণ্ট মিলাই দিয়া হৈছে চাৰ্ণ ব্ৰুকহেভেন নেশ্যনেল লেব আৰু ফাৰ্মি লেব 376 380 হ'ব চাইণ্টিষ্ট চ' ইকুৱেলি চবকে এৱাৰ্ডটো হেৰি কৰা হৈছে নহয় 2012 চনৰ পৰা ষ্টাৰ্ট হৈছিল হেৰিটো মানে এইটো মানে ইভেন নোবেলৰ ইকুইভেলেণ্ট ইম্পৰ্টেঞ্চ বুলি ধৰা হয় কাৰণ নোবেলত বহুত বছৰ লাগি যায় কেতিয়াবা ৰেজাল্টটো পাওঁতে এইটো মানে ৰিচেণ্ট ব্ৰেক থ্ৰু যিটো এনেকুৱা এক্সপেৰিমেণ্ট বা এনেকুৱা থিয়ৰী চায়েন্সৰ যিটোৱে মানে পাথ ব্ৰেক কৰিছে নতুন কিবা ডিৰেকশ্যনত এই ফিল্ডটো লৈ গৈছে তেনেকুৱা আৱিষ্কাৰকে দিয়া হয় এই এৱাৰ্ডটো চ' মোৰ ঘৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ লালাবাজাৰ টাউন বুলি এইটো অসমৰ একদম লাষ্ট টাউন মিজোৰামত যোৱাৰ আগতে এগৰাকী অসমীয়া হিচাপে এই যিটো ধৰক বিজ্ঞানৰ ক্ষেত্ৰত যিটো সফলতা বা আন হাজাৰগৰাকী ষ্টুডেণ্টক উৎসাহিত কৰিব পৰা যিটো খবৰ এই খবৰটোৰ পিছত ষ্টুডেণ্টখিনিক কি আহ্বান জনাব আপুনি কৈছে ইতিমধ্যে গৱেষণাৰ কাৰণে সকলো ওলাই আহিব লাগে ল'ৰা ছোৱালীবিলাক কি ক'ব বিচাৰিব মই এইটোৱে ক'ম যে এটা ক্লাছৰুমত আমাৰ 10জন যদি ষ্টুডেণ্ট থাকে 10জনৰ 10টা বেলেগ বেলেগ নেচাৰেল টেণ্ডেঞ্চি থাকে এজন চাইণ্টিষ্ট এজন আৰ্টিষ্ট চ' আমাৰ চবকে ইম্পৰ্টেঞ্চটো দিব লাগে ক্লাছত যে বেলেগ বেলেগ এইমছটো যাতে পাৰ্চু কৰে আৰু অসমৰ পৰা আমি চায়েন্সত মানে এনেকুৱা এক্সাম্পল যাতে আমি আৰু ছেট কৰিব পাৰো ৰিচেণ্টলি আমি একচুৱেলি বহুত অসমীয়া চাইণ্টিষ্ট আগবাঢ়ি আছে তেনেকুৱা এক্সাম্পল ছেট কৰি আছে চ' তেওঁলোকে যাতে এক্সাম্পল হিচাপে লয় আৰু চায়েন্সটো নিজৰ গ'ল হিচাপে চুজ কৰে তেতিয়া আমাৰ মানে ছাকচেছ অসমে যে ডাঙৰ পাব ৰিচেণ্ট টাইমছত সেইটো আমি আশা ৰাখোঁ একচুৱেলি চ' মই এইটো এক্সপেৰিমেণ্টৰ বহুত ইউৰোপীয়ান পাৰ্টনাৰ্ছ আছিল এইটো 7-8টা কাণ্ট্ৰিজ মিলি এক্সপেৰিমেণ্টটো কৰিছিল একচুৱেলি মই ইটালীৰ এটা লেজাৰ কেলিব্ৰেশ্যন লেবৰেটৰী বুলি কোৱা হয় যিটো এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য এক্সপেৰিমেণ্ট সেইটো একুৰেচিটোৰ কাৰণে চ' সেই লেজাৰ কেলিব্ৰেশ্যন লেবত মই কাম কৰিছিলোঁ আমি নাপলি চিটি যিটো আছে তাৰ গ্ৰুপ এটা আছিল 4গৰাকীৰ এই চিটিত আমি এটা চ'ৰ্চ মনিটৰ বুলি বস্তু ডেভেলপ কৰিছিলো যিটো এই লেজাৰ কেলিব্ৰেশ্যনৰ কাৰণে এক্সট্ৰিমলি ইম্পৰ্টেণ্ট এটা পাৰ্ট চ' সেইটোত কাম কৰিছিলো আমি কেলৰিমিটাৰ আৰু ডিটেক্টাৰ যিবোৰে ডিটেক্ট কৰে বস্তু তাৰ একুৰেট ডিটেকশ্যনৰ কাৰণে এইটো বহুত ডাঙৰ ভূমিকা ৰাখে আৰু সেইটো কাৰণে এই কণ্ট্ৰিবিউশ্যনৰ কাৰণে দিয়া হৈছে ফিউচাৰ প্লেনিং হ'ল মোৰতো কলেজত থাকি ষ্টুডেণ্টছক য়াং ষ্টুডেণ্টছ বিলাকতে ইনস্পায়াৰ কৰাৰ ইচ্ছা আছে কাৰণ ডিগ্ৰীৰ পিছত গৈ ভাল ষ্টুডেণ্টছ বিলাকে মাষ্টাৰ্ছত যায় কিন্তু ডিগ্ৰী লেভেলত স্প্ৰেড হৈ যায় চায়েন্সটো পাৰ্চু নকৰে চ' ডিগ্ৰী লেভেলত যাতে আমি ভাল ডিপ লেভেল অফ চায়েন্সটো শিকাব পাৰো তেওঁলোকে ইনস্পায়াৰ কৰিব পাৰো সেইটো আৰু চেষ্টা কৰি আছো যাতে কলেজ লেভেলত ৰিচাৰ্চ লেব এষ্টাব্লিছ কৰা যায় প্ৰজেক্ট আনি কলেজতে যাতে ৰিচাৰ্চটো আগবঢ়াই লৈ যোৱা যায় সেইটো কাৰণে মানে মোৰ চেষ্টা থাকিব মই শিলচৰৰ গুৰুচৰণ কলেজত মই BSc কৰিছিলোঁ তাৰপিছত মই কলকাতাৰ SN Bose নেশ্যনেল চেণ্টাৰ ফৰ বেচিক চায়েন্সেছত
যিটো এইটো ৰিচাৰ্চ চেণ্টাৰ হয় নেশ্যনেল, তাতে মই মাষ্টাৰ্ছ কৰিছিলোঁ। তাৰপিছত মই PhD কৰাৰ কাৰণে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ মুম্বাই গৈছিলোঁ। তাতে কোৰ্চ ৱৰ্ক কৰাৰ পিছত প্ৰায় 2 বছৰ মই একচুৱেলি ইটালীৰ ইউনিভাৰ্চিটি অফ নেপলছ ফেডাৰিকো 2 তাতে মই PhD চান্স পাওঁ এজন চাইণ্টিষ্টৰ আণ্ডাৰত। সেইকাৰণে তাতে মই যাওঁ PhD কৰাৰ পিছত 2016ত মই PhD পাওঁ। তাৰপিছত মই এই ফাৰ্মি লেবৰ মিউন জেমেৰেষ্টু এক্সপেৰিমেণ্ট এজ এ পোষ্ট ডক জইন কৰোঁ ফ্ৰম নেশ্যনেল ইনষ্টিটিউট অফ নিউক্লিয়াৰ ফিজিক্স অফ ইটালী। তাৰপিছত মই তাতে আছিলোঁ আপ টু 2020। তাৰপিছত IIT গুৱাহাটী জইন কৰোঁ মই হাই এনাৰ্জি ফিজিক্স লেব এজ এ পোষ্ট ডক। ইয়াতেও আমি সেই ফাৰ্মি লেবৰে 2টা এক্সপেৰিমেণ্ট নভা আৰু ডিউন এক্সপেৰিমেণ্টত মই কাম কৰোঁ। আপ টু 2022 চনত মই টিহু কলেজ, নলবাৰী টিহু কলেজ জইন কৰোঁ এজ এন এছিষ্টেণ্ট প্ৰফেচাৰ। বাহিৰৰ লগত আমাৰ ডিফাৰেঞ্চ বহুত আছে। তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আগৰ পৰাই বহুত ভাল আৰু তেওঁলোকৰ মানে চায়েন্স এণ্ড টেকনলজি বা এডুকেশ্যনৰ বাজেটো বহুত ভাল। চ' সেই হিচাপে আমাৰ ইয়াতে বহুত কাম কৰিব লগা আছে। চেষ্টা চলি আছে আমাৰো গিভেন ইনফ্ৰাষ্ট্ৰাকচাৰ আমি সেইটো লৈও কেনেকুৱা আৰু আগবাঢ়িব পাৰি। ইয়াতে আমাৰ ষ্টুডেণ্টছ যেনেকুৱা ক'লো, ষ্টুডেণ্টছৰে চায়েন্স চুজ কৰিব লাগিব আগতে, তেতিয়াহে আমি পিছত গৈ ডাঙৰ চাইণ্টিষ্টবিলাক পাম। চ' সেইটোৱে চেষ্টা আছে যে আমাৰ বাহিৰৰ এডুকেশ্যনটো আমি দেখিলোঁ তাতে কেনেকুৱা ষ্টুডেণ্টছবিলাকে ডিগ্ৰী লেভেলত পঢ়ে, বা ময়ো অলপ পঢ়াইছোঁ মাষ্টাৰ ডিগ্ৰী বা ডিগ্ৰী লেভেলত। চ' সেই লেভেল অফ ইণ্টাৰনেশ্যনেল এডুকেশ্যনটো ইয়াত দিয়াৰ মই সকলো চেষ্টা কৰি আছোঁ একচুৱেলি। কি হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।